এতিয়া নাৰদৰ পূৰ্বজন্মৰ কথাখিনি ইতিমধ্যে হৈ গ'ল। এতিয়া আহিব আপোনাৰ নবীন শৰ্মা, এখন আচলতে ডক্টৰ বৰুৱা অৰ্জুনৰ দ্বাৰা অশ্বত্থামাক বন্ধন, অৰ্জুনৰ দ্বাৰা অশ্বত্থামাক বন্ধন। অ ৰাম নিগদতি সুত শুনিও সৌনক প্ৰমুখে ঋষি যতে আৱে পৰীক্ষিত নিপতিৰ জন্ম তোমাতক প্ৰত্যেক। ইতিমধ্যে এই 28 সহস্ৰ ঋষিৰ মুখ্য ঋষি সকলে সূতক প্ৰশ্ন কৰিছিল যে বৈষ্ণৱৰ কথাখিনি আমাক আগত কওক, মানে পৰীক্ষিতক বৈষ্ণৱ বুলি কৈছে, মহামহন্ত বুলি কৈছে, সেইজনৰ কথাখিনি কওক বুলি কৈছে। তাৰে উত্তৰ দিবলৈ গৈ সূত প্ৰভুৱে কৈছে, সৌনক প্ৰমুখে সমস্ত ঋষি শুনক, মই এতিয়া পৰীক্ষিতৰ জন্মৰ কথা কম। ৰাম ৰাম জয়খানি ভাৰতে সমৰ কৰিলা, মৰিল বীৰ সমস্ত অষ্টাদশ যিটো অক্ষহীনী সেনা, অন্য অন্যায় আৰু যেতিয়া ভাৰত যুদ্ধ হৈছিল, সেই ভাৰত যুদ্ধৰ সময়ত কি হৈছিল, যিমান বীৰ আছিল সকলো বীৰৰ মৃত্যু হৈছিল। আৰু তাত কি হৈছিল, অষ্টাদশ অক্ষহীনী সেনাৰ কি হৈছিল, মৃত্যু হৈছিল। নিজক নিজে যুদ্ধ কৰি মৃত্যু হৈছিল বুলি কৈছিল। ৰাম ৰাম অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম, বিকুদৰ বীৰ ভাঙ্গিল গদাৰ দুষ্মহ প্ৰহাৰে, উৰুকুৰুনি পতিৰ কৌৰৱ ৰজাৰ প্ৰতি প্ৰীতি সাধু বুলি, অস্বস্থ মানি পাঞ্চালীৰ পাচন পুত্ৰৰ শিৰক, অস্বস্থ মান অৰাম কাটিয়া যোগাই আনি। কি হৈছিলে, এই যুদ্ধৰ অযুত প্ৰমত্ত হস্তি, আমি প্ৰমত্ত সিংহ মহাপালনাম বুলি ভাবিছে ঘোষণা কৰি গৈছে। প্ৰমত্ত সিংহ মানে ইমান প্ৰতাপী সিংহ বুলি কৈছে। ঠিক তেনেকৈ অযুত প্ৰমত্ত হস্তি, কিমান মানে শক্তিশালী হস্তিৰ কিমান বল আছিল, ভীম বিকুদৰৰ কথা কৈছে, ভীমৰ। আৰু সেই ভীমৰ গদাৰ প্ৰহাৰত কি হৈছিল, কুৰুৰ যিমান ৰজা আছিল, কুৰু বংশ আছিল, কি কৰিছিল, নিপাত হৈ গৈছিল, সকলো শেষ কৰিছিল। আৰু সেই কৌৰৱৰ বংশৰ ভাল কৰিবৰ কাৰণে কি কৰিছিল, অশ্বত্থামাই পাঞ্চালী অৰ্থাৎ দ্ৰৌপদীৰ 5 পুত্ৰক আনি কি কৰিছিল, ডিঙি কাটি আনি কৌৰৱক দিছিল। এই কথাখিনি কৈছে। অ ৰাম ৰাম বংশ ছেদ দেখি দুখে দুৰ্যোধনে, দ্ৰোণীক পাৰিলা গালি, কদৰ্থি মাৰিলে মোক ভীমে বুলি, অ মাৰিলা মাথা
কৃষ্ণ এটা মানুহতে ক'ব নহয়, আমাৰ বজোৰে যাওঁতে নহয়, গণ্ডগোল হৈ যাব। ভাল লাগি আছে সেই মুহূৰ্তত যেতিয়া 5 পুত্ৰৰ পাঞ্চালী 5 পুত্ৰৰ শিৰ আনি পেলাই মানে কৌৰৱৰ ৰজাৰ আগত দুৰ্যোধনৰ আগত দিছেগৈ, দুৰ্যোধনে একদম মানে অস্বস্থনক মানে প্ৰচণ্ড গালি দিছে। একদম তই খালি দ্ৰোণীৰ কি কৰিলি, বংশচ্ছেদ কৰিলি, মোৰ কি কৰিব, ভীমে মোক শেষ কৰি পেলাব এতিয়া, এইবুলি অস্বস্থমাক গালি কৰিছে। ৰাম ৰাম শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চবতী, কাটিলা দ্ৰোণী নিদ্ৰাত, শোকে নুহিথিৰ হিয়া দুই চিৰ, ভৈলা যেন আৰু এই 5 পুত্ৰক কিন্তু অস্বস্থমাই কি কৰিছিল, দ্ৰৌপদী মানে দ্ৰোণীয়ে টোপনি গৈ থাকোঁতে, টোপনি গৈ থকা অৱস্থাত 5টা পুত্ৰৰ শিৰ কাটি আনিছিল। আৰু এই কথাখিনি শুনাৰ পিছত কেনেকুৱা অৱস্থা হ'ব, সেই মাকৰ অৱস্থাটো কেনেকুৱা হ'ব, সেই কথাখিনি কৈছে যেন ব্ৰজ পৰিল এনেকুৱা অৱস্থা হ'ব। ৰাম কৰিলা বিলাপ ভূমিত পৰিয়া, মুষ্টি হানি, ধৰি ধনঞ্জয় প্ৰবধিনা কাংক, শোকে আৰু দ্ৰৌপদীয়ে কেৱল বুকত বুকিয়াই হিয়া ঢাকৰি কান্দিছে আৰু সেই অৱস্থা দেখি ধনঞ্জয় অৰ্জুনে কি কৰিলে, প্ৰবোধ বাণী শুনিয়াইছেগৈ। তেওঁ কি গদ বাণী ধীৰে ধীৰে শোকে মানে বুকু ফাটি যায়, ঠিক তেনেকুৱা শব্দৰে দ্ৰৌপদীক গৈ সান্তনা বাণী দিছে। কি বুলি, ৰাম দুৰ্জন দ্বিজৰ মাথা গোট কাটি, যাৱে নিনে চাইপুতাই মহাসতী তোৰ দুষ্মহ পুত্ৰ, মই কথা দিলোঁ যেতিয়ালৈকে মই এই দুৰ্জন দ্বিজ অস্বস্থমাৰ শিৰ কাটি আনি তোৰ আগত নিদিওঁ, তোৰ পুত্ৰ হওক নুগুচাওঁ, মই কি কৰিব, মই কথা দিলোঁ মহাসতী, মই কথা দিলোঁ, এইবুলি অৰ্জুনে প্ৰতিশ্ৰুতি দিছে। ৰাম ৰাম এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয়, একেৰথে খেদি, পাইলা প্ৰাণ ৰাখি ৰথে অস্বস্থমা, তাহম্বা আৰু সেই একেচোতে কৃষ্ণ অৰ্জুন কি কৰিলে, ৰথ লৈ চিধাই অস্বস্থমাক পিছে পিছে খেদি গৈছে। কিন্তু অস্বস্থমা মহাচতুৰ কি কৰিলে, ৰথেৰে প্ৰভাৱ ধৰিব নোৱাৰিলে। সংকট বাজি যায় বাক নপাৰি, প্ৰহাৰিলা দশু দিশ চানি জ্বলিলয় অগ্নি, যেন মহাপ্ৰলয়। আৰু কি হৈছিল, অস্বস্থমাই কিন্তু ব্ৰহ্মাক মানে সাধনা কৰি ব্ৰহ্মাৰ পৰা অস্ত্ৰ পাইছিল। কি অস্ত্ৰ পাইছিল, ব্ৰহ্মাস্ত্ৰ পাইছিল। আৰু যেতিয়া কৃষ্ণ অৰ্জুনক খেদিছে, পলাই গলে নৰি শেষত কি কৰিলে, অস্বস্থমাই সেই ব্ৰহ্মাস্ত্ৰ এৰিলে। আৰু ব্ৰহ্মাস্ত্ৰ এৰা মাত্ৰকে গোটেই দেশ বিদেশ
ধোঁৱা কুঁৱলী শব্দ একদম চানি ধৰিলে, নেদেখা অৱস্থা হৈ গ'ল, কাৰো মাত কোনো নুশুনে, এনেকুৱা পৰিৱেশ হৈ গ'ল। ৰাম ৰাম দেখি ধনঞ্জয় হুয়া মহাভয়, হকিক বুলিলা বাণী, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত, কিবা বনিয়া সংকট সময়ে বাৰে বাৰে ৰাখা, ভকতৰ ভয়হাৰি, তোমাৰ চৰণ বিনে গতি নাই, সম্প্ৰতি মোৰ মুৰাৰী। আৰু লগে লগে কি হ'ল, অৰ্জুন তাৰাকিত হৈ গ'ল। তাৰাকিত হৈ কৃষ্ণ কৈছে, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত, কি জুই আহিলে, তুমি কি কৰা, সংকট সময়ত বাৰে বাৰে আমাক ৰক্ষা কৰি আছা, তুমি ভকতৰ ভয়হাৰি, তোমাৰ চৰণৰ বিনা আমাৰ গতি নাই, আমাক কি কৰা, ৰক্ষা কৰা। অৰ্জুনে লগে লগে কৃষ্ণৰ চৰণত চাৰেণ্ডাৰ কৰিছে, সেই ব্ৰহ্মাস্ত্ৰ মানে খোলা হ'লে। ৰাম 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 হেনবা বুলিবা আমিও মানুহ, কৃষক পৰা গোচৰ, জানিলো তুমি কি পৰম পুৰুষ, জগতৰে মহেশ্বৰ। অৰ্জুনে আকৌ কৃষ্ণক কৈছে, প্ৰভু তুমি যদি কোৱা যে মইতো মানুহে, মোক কিয় আকৌ এইটো গোচৰ দিছা, এইবুলি যদি তুমি কোৱা, তেতিয়াহ'লে মই কওঁ শুনা, তুমি পৰম পুৰুষ, মই এই কথাটো জানিলোঁ, তুমি জগতৰ মহেশ্বৰ, জগতৰ মহা ঈশ্বৰ, তুমি পৰম পুৰুষ, তোমাৰ শক্তি আছে, তুমি সৰ্বশক্তিমান, তুমি আৰু মানুহ নহয়, এইবুলি অৰ্জুনে কিন্তু কৃষ্ণক স্বীকাৰ কৰিছে। সেই সময়খিনি আমাৰো একেই দশা হয়। অৰ্জুন হৈছে জীৱাত্মাৰ প্ৰতিনিধি, কৃষ্ণ হৈছে পৰমাত্মাৰ প্ৰতিনিধি। আমিও একোজন একোজন অৰ্জুন, সংকটত আমি প্ৰভুৰ চৰণত কান্দো, আৰু আমাৰ সংকটবিহীন সময়খিনিত কৃষ্ণ ক'ত আছে নেলাগে, এই কৃষ্ণ আমাৰ নিচিনাই মানুহ। অৰ্জুনে যেনেকৈ ভাবে এইটো ক'ত আছে এটা আৰু কৃষ্ণ, এই পৰিৱেশ হৈ যায়। অৰ্জুনৰ লেখীয়া আমাৰ একেই হয়। ৰাম ৰাম নিজ ব্ৰহ্মৰূপে ভৈলা বেকত, মনত কৰি যুগুতি, মহাসুখে শৰণ ভকতে, অলভুক ভজি মুকুতি। তুমি নিজ ব্ৰহ্মৰূপে নিজে ইচ্ছা কৰি যুগুতি কৰি, মানে কৈছে, মানে কি কৈছে, নিজৰ ব্ৰহ্মৰূপে ভৈলাহা বেকত, মনত যুগুতি কৰি, মনৰ তোমাৰ ইচ্ছা, কি ইচ্ছা, তুমি ভকতে যাতে তোমাৰ চৰণত শৰণ লৈ যাতে মুকুতি পায় তোমাক ভজি, সেই ইচ্ছাৰে তুমি আহি কি কৰিছা, নিজৰ ব্ৰহ্মৰূপে আহি বিৰাজ হৈ আছা। তুমি পৰম ব্ৰহ্ম কৃষ্ণ, মোৰ সখা কৃষ্ণ নহয়, তেওঁ স্বীকাৰ কৰিছে। হেন ভকত বান্ধৱ মাধৱ, তোমাৰ হয়া অন্ধমতি কোননো সম্প্ৰতি, ভজিবে অৰ্জুনে এই চবতে আমাৰ সকললৈ এই কথাখিনি কৈছে যে এইজন ভকতৰ বান্ধৱক সেৱা এৰি কোন মূঢ়মতীয়ে, কোন অন্ধই আন দেৱতাক পূজা কৰিবহে। অৰ্জুনে এই চেগতে আমাক কৈছে এই কথা, কৃষ্ণকে কৈ আছে, কিন্তু কথাখিনি আমাক কৈছে। ৰাম জানিয়া চৰণে পখিলো শৰণে, তোমাৰ মই
বকিছোঁ। তুমি তোমাৰ মই কিংকৰ, তোমাৰ মই চাকৰ, তোমাৰ মই দাস। এই আকাশ চানি কি জুই আহিছে, মই একো ধৰিব পৰা নাই, মোক তৎক্ষণাত কোৱা সখী, এইবুলি কৃষ্ণক অৰ্জুনে কাতৰ কৰিছে। অস্বস্থমা ব্ৰহ্ম অস্ত্ৰতে মাৰিছে, সেই কথাটো অৰ্জুনে তেতিয়ালৈকে গম পোৱা নাই। অ ৰাম ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী, অ নাহিয়া ভূত প্ৰাণৰ কাতৰ ভূঞা ব্ৰহ্মহৰ, অ প্ৰহাৰিলে ভয় নকৰিবা। কি প্ৰাণৰ কাট, মানে প্ৰাণৰ কাতৰ হৈ প্ৰাণে মৰা ভয় কি কৰিছে, দ্ৰোণৰ ভূত অস্বস্থমাই ব্ৰহ্মাহৰ এৰিছে। একো ভয় নকৰিবা বুলি অৰ্জুনক সান্তনা বাণী দিলে কৃষ্ণই হাঁহি মাৰি, একো ভয় নকৰিবা। অৰাম দকুল দিশ দেখা দহিয়া আখয়, সেই মহাবনী ঘূৰ ব্ৰহ্মাস্তক ব্ৰহ্ম হায়কে সংহাৰ, কৰিও সখী সতৰ। সখী দকুল দিশে জুয়ে চানি আহিছে, গতিকে এই মুহূৰ্তত তুমি কি কৰা, এই ব্ৰহ্মাস্ত্ৰক, একমাত্ৰ ব্ৰহ্মাস্ত্ৰহে কি কৰিব পাৰিব, হায়ক ব্ৰহ্মাস্ত্ৰহে ইয়াক ধ্বংস কৰিব পাৰিব। গতিকে তুমি কি কৰা, অতি শীঘ্ৰে হায়ক ব্ৰহ্মাস্ত্ৰ তুমি নিক্ষেপ কৰা, এইবুলি অৰ্জুনক নিৰ্দেশ দিছে। অ ৰাম ৰাম শুনি সৰ্পসাচী আচন্ত ভৈলন্ত উল্লাসিত মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি, অ ধৰিলা ধনু গান্ধীৰ। আৰু লগে লগে সব্যসাচী বুলি অৰ্জুনক কৈছে। কৃষ্ণৰ নিৰ্দেশ পোৱা মাত্ৰকে সব্যসাচী অৰ্থাৎ অৰ্জুন সচকিত হৈ গ'ল, আচৰিত হৈ গ'ল। অ এইটোহে ঘটনা। তৎক্ষণাত কি কৰিছে, তেওঁ ভগৱন্ত পুৰুষ কৃষ্ণক চাৰিওফালে প্ৰদক্ষিণ কৰি প্ৰণাম জনাই গান্ধীক ধৰিছে। এতিয়া কি কৰিব, অ ৰাম মহাবলে লাগি ব্ৰহ্মাস্ত্ৰ লাগি খেপিলন্ত ব্ৰহ্মাস্ত্ৰ, অ ৰাম খেপিলন্ত ব্ৰহ্মাণ্ডু লৰিল পৰিল ব্ৰজত, ব্ৰজৰ যেন সন্ধান। আৰু মহাক্ৰোধে অৰ্জুনে কি কৰিলে, গান্ধীক ধৰি ব্ৰহ্মাস্ত্ৰলে পুনৰ ব্ৰহ্মাস্ত্ৰ ক্ষেপণ কৰিলে, নিক্ষেপ কৰিলে। নিক্ষেপ কৰা মাত্ৰকে কি হ'ল, দুই ব্ৰহ্মাস্ত্ৰৰ ব্ৰজ একেলগে, দুটা ব্ৰজ যেতিয়া পৰিব কি হয়, ব্ৰজৰ লগত যুদ্ধ হ'লে কি পৰিৱেশ হয় আপোনালোকে নিশ্চয় দেখিছে। ব্ৰজ পৰিলে কি হয়, ব্ৰজই এই ব্ৰজ যে পৰে বুলি কয়, কেনেকৈ ব্ৰজ পৰে, দুইটা ব্ৰজ আহি যুদ্ধ লাগে, খুন্দা লাগে, লাগি কি হয়, প্ৰচণ্ড জুই শব্দ হৈ গোটেই চাৰিওফালে চিটিকি পৰে, য'তেই পৰে ততেই জীৱৰ নাশ হৈ মৃত্যু হয়। সেই লেখীয়া পৰিৱেশৰ সৃষ্টি হ'ল। এই অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰই গৈ অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰত গৈ মাৰিলে। একদম দশদিশ যেন ব্ৰজ কৰিছে, ব্ৰজৰ সন্ধানত যেন বিচাৰিছে। অৰাম দুয়ো ব্ৰহ্মবান ভৈলা একখান, যেন সূৰ্য জুই। অ ৰাম ৰাম তিনিও জগত জুৰি পুৰি যায়, জ্বলি পুৰি যায়, যেন প্ৰলয়
দুই ব্ৰহ্মাস্ত্ৰ গৈ এক হৈছে, তেতিয়া কি হৈছে, যেন দুইফালে দুটা সূৰ্য তাপ বকাই আছে, তেনেকুৱা পৰিৱেশ হৈছে। আৰু সেইটোৱে যেন তিনিও জগত, তিনি লোক যেন পুৰি ছাই কৰিব, এই পৰিৱেশ হৈছে। ৰাম 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 মাধৱে বুলন্ত শুনা প্ৰাণ সখী, অবিলক্ষ প্ৰজাৰ কৃষ্ণৰ বচনে অষ্টকত ৰেখনে কৰিলা পীৰে সংহাৰ। আৰু এই পৰিৱেশ দেখি কৃষ্ণ সচকিত হৈ লগে লগে সখীক কৈছে, সখী এতিয়া কি হ'ব, গোটেই প্ৰজাৰ ক্ষতি হ'ব, সৰ্বনাশ হ'ব। আৰু কৃষ্ণ কথা এই বাক্যষাৰ কোৱা মাত্ৰকে অৰ্জুনে তৎক্ষণাত কি কৰিলে, সেই ব্ৰহ্মাস্ত্ৰক ঘূৰাই আনিলে। কাৰণ দুই ব্ৰহ্মাস্ত্ৰ যেতিয়া মুখামুখি হ'ব, গোটেই জগত নাশ হৈ যাব। গতিকে তৎক্ষণাত অৰ্জুনে সেই ব্ৰহ্মাস্ত্ৰ ঘূৰাই আনিলে। কৈছে, কৃষ্ণৰ বচনে অষ্টক টেখনে কৰিলা বীৰে সংহাৰ, লগে লগে ঘূৰাই আনিলে। দ্ৰৌণিক দেখিয়া খেদিয়া ধৰিল, যেন হৰিণ বাঘে, আলগাই আনি ৰথত পেলাই লওঁ, বিপক্ষ আৰু কি হৈছে, ইতিমধ্যে ব্ৰহ্মাস্ত্ৰৰ যুদ্ধ অস্বস্থমা চকুমুখ নিতৰি বাগৰি। সেই জগতে অৰ্জুনে গৈ কি কৰিলে, দ্ৰৌণিক মানে অস্বস্থমাৰ পুত্ৰৰ কথা কৈছে, দ্ৰৌণিক দেখি দৌৰি গৈ হাতে হৰিণক যেনেকৈ বান্ধে তেনেকৈ বান্ধি টোপোলা কৰি আনি খঙৰ জোৰত দৌৰা মাৰি কি কৰিছে, ৰথত পেলাই দিছে। বুলি ৰথত কি পেলাই দিছে, শত্ৰুক আনিছে, মানে বিপক্ষক মহাৰাজ ৰাম চাৰি হাত ভৰি এক ঠাই কৰি বান্ধিল নকাটি বীজক লৈ জান্ত জানিয়া, কুপিলন্ত আমি একাষাৰ মাজে মাজে কথা কওঁ, যেতিয়া বান্ধৰ পাল্লা পৰে, কিবা বান্ধিব লগা হয়, কিবা অসুবিধা হৈছে নেকি? বান্ধিব লগা হয়, তেতিয়া আমি এটা কথা কওঁ, আমাৰ দৰঙীয়া ভাষাই নে চবতে কয় নাজানো, যে শত্ৰু সেনেকৈ বান্ধি আৰু মিত্ৰ সেনেকৈ নিবি। বান্ধাতে শত্ৰুক বান্ধাই দিবা নাই, নেওঁতে কিন্তু কি মহামিত্ৰক নিয়াই দিবি। আপুনি চাউলৰ বস্তাটো দোকানৰ পৰা ঘৰলৈ আনিলে মুখখন একে শত্ৰুক বান্ধা দি বান্ধিব, নহ'লে বাটত ওলাই কৰিব নহয়। বান্ধি আনোতে একে আৰামছে লৈ আহিব, যাতে শত্ৰু